নমস্কাৰ দোস্ত, ভাল জেগাতে ক্লিক কৰিছে। আজি মই আপোনালোকক ক'বলৈ আছোঁ, বৰ্তমান মাৰ্কেটত আপোনাৰ ইলেক্ট্ৰিক অটোটো ডিমাণ্ড বেছি আৰু চব মানুহে খালি ইলেক্ট্ৰিক অটো লৈ আছে। সেই ইলেক্ট্ৰিক অটো আজি গোটেই গুৱাহাটীত হওক, চিটিত হওক, আপোনাৰ গাঁৱত হওক, অনলি ইলেক্ট্ৰিক অটো ৰিক্সা, অনলি ইলেক্ট্ৰিক চলি আছে। বৰ্তমান আপোনাৰ গুৱাহাটী চিটিত ইলেক্ট্ৰিকৰ ডিমাণ্ডটো কেনেকুৱা আৰু ইয়াৰ ভাড়াবিলাক কেনেকুৱা, মই আজি আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈ চাব, তেতিয়াহে বুজি পাব যে ভাড়াবিলাক কেনেকৈ উঠাব পাৰি, কেনেকুৱা ভাড়া দিয়ে। আৰু কিছুমান অফলাইন ভাড়াও পোৱা যায়, সেইটো এক্সট্ৰা হয় ধৰি লওক। আৰু মই আজি অনলাইনটো দেখাই দিছোঁ আৰু কাইলৈ মই অফলাইনটো দেখাম। আজি আপোনালোকে চাই লওক ভিডিঅ'টো। গুড ইভিনিং। আজি অহাটো বহুতে লেট হ'ল, 12টা বাজি গ'ল। এতিয়া চিধা মাৰ্কেটে আহিছোঁ, এইটো কাৰণে দেৰি হোৱাৰ কাৰণে। এতিয়া চাওঁ, অনলাইন আছোঁ, এতিয়া কেনেকুৱা হয় আজি দেখা যাব। আৰু কালিৰ নিচিনা যদি বেয়া নহয়, কালি যিমান বেয়া হৈছে সেইটোৱে আশা কৰিছোঁ, কাৰণ কালি বহুত বেয়া হৈছে লাইন। আজি যাতে ভাল হয়, তাকে ওলাই আহিছোঁ মাৰ্কেট চাওঁ। ফাৰ্ষ্ট বুকিংটো আহিছে, এইটো বহনীটো হ'ব চাগে এতিয়া। তাকে গৈ পেলাই এতিয়া পিক আপ কৰোঁ। অলপ 1 কিলোমিটাৰমান দূৰত আছে কাষ্টমাৰজন, মই তাত যাওঁ এতিয়া। আগত পিক আপ কৰোঁ। এই যাব দিছপুৰ লাষ্ট গেট নেকি, মই দেখাই দিম কিমান ক'ত যায় কেনেকুৱা। আগত তেওঁ পিক আপ কৰোঁ আৰু বহনী টাইপ নাই, এইটো দেখাই থাকোঁ। এই দাদাজনক আনি পেলাই এইটো ছুপাৰ মাৰ্কেটৰ ওচৰতে হয়, এইটো ছুপাৰ মাৰ্কেটৰ ব্ৰিজ। ইয়াতে আহি ড্ৰপ কৰালোঁ, বুকিংটো কমপ্লিট কৰালোঁ। এইটো যাত্ৰাটো কৰিলোঁ আৰু 94 পালোঁ। এইটো বুকিঙত এইটো আহিছিল ভেটাপাৰাৰ পৰা ছুপাৰ মাৰ্কেটৰ ব্ৰিজৰ ওচৰত, তাতে নমালোহি আহি। বেছি নহয়, 3.5 কিলোমিটাৰ আছিল ডিষ্টেঞ্চটো। এইটো শ্বৰ্ট ভাড়াতে হ'ল, 94 দেখাইছিল, 94 দিছে। এতিয়া আৰু ছেকেণ্ড বুকিংটোৰ কাৰণে আকৌ ৱেইট কৰোঁ। আৰু আজি কোনোবা আহিছে নেকি, এম এল এ, পূৰা জামটো ইমান নাই, পূৰা খালী হৈ আছে মাৰ্কেট। এইটো আপোনাৰ ছুপাৰ মাৰ্কেটো হয়, ইয়াত দেখিছেনে গাড়ীবিলাক বহুত কম আছে। এইজন আমাৰ নেতা হয়, জনগণ ভাৰতীয় জনতা পাৰ্টীৰ। তেওঁ আহিছে নেকি চাগে, সেইটো কাৰণে ইমান ভিৰটো নাই, দেখিছেনে পূৰা ৰোড খালী কৰি ৰাখিছে আজি। ৰাস্তাটো খালী থাকিলে আমাৰ কাৰণে ভাল হয়, কাৰণ পটকতে যাই পোৱা যায়। ভালেই হৈছে আৰু দেখা যাওক কি হয় আজি। এটা বুকিং আহিছে, মই ইয়াতে বহি আছোঁ, ইয়াতে বুকিং লাগিছে, একচেপ্ট কৰিছোঁ। অহা নাই, এতিয়া আহি আছে। মই গপ দেখাই আছোঁ আপোনালোকক। দাদাজনক নমালোঁ ইয়াতে। এইটো 6 মাইলৰ ওচৰতে হয়। আজি অমিত শ্বাহ আহিছে বোলা, সেইটো কাৰণে পূৰা ভিৰ লাগি আছে ছাইডটো। বুকিংটো আনিছিলোঁ ৱাৰলেছ ৰয়েল ডি কাছা, তাৰ পৰা 6 মাইলৰ যিটো ব্ৰিজৰ পৰা অকণমান আগত নামিছে, 80 টকা পাইছোঁ। এইখিনি আজি বহুত ভিৰ লাগি আছে। অমিত শ্বাহ নহ'লে অকণমান ডাঙৰ মানুহ আহিছে চাগে, সেইটো কাৰণে বহুত ভিৰ। খানাপাৰা ছাইডটো আৰু ডাঙৰ হৈছে যে, যদি ভাড়া পাওঁ ভিতৰৰ ছাইডে যি ভাড়া পাওঁ সেই ছাইডে মাৰিম। এই ছাইডে আহিলে ফচি লৈ যাব, কাৰণ যেতিয়ালৈকে নাযায় তেতিয়ালৈকে ভিৰ লাগি থাকিব। মই ভিতৰত যোৱাই ভাল, এতিয়া গাঁৱৰ ভিতৰত যাওঁ। মই বহি আছোঁ চন্দন নগৰ বেলতলা, মানে ঠাণ্ডা জেগাত বহি আছোঁ, ধুনীয়াকৈ দোকান এখনৰ ওচৰতে। দোকানখন বন্ধ আছে, মানে গৰমটো বেছি মাৰি আছে কাৰণে বহি আছোঁ। তাৰ বুকিং আহিছে, বুকিংটো 1 কিলোমিটাৰ দূৰত আছে। আগত গৈ তাক পিক আপ কৰোঁ, তাৰপিছত মই দেখাই আছোঁ ক'ত যায় কিমান পালোঁ। এতিয়া কাষ্টমাৰক মই পিক আপ কৰিব গৈছিলোঁ, আহি পেলাই ইয়াত মই ড্ৰপ কৰাইছোঁ। এইটো বেলতলাৰ ওচৰতে হয়। এইটো ভাড়াত মই পালোঁ 5 টকা পাইছোঁ, 1 কিলোমিটাৰ ডিষ্টেঞ্চ। পিক আপ কৰিছোঁ 1 কিলোমিটাৰ, আকৌ ড্ৰপ কৰিছোঁ 1 কিলোমিটাৰ, মানে আপ ডাউন 2 কিলোমিটাৰ এটা হ'ল। 75 পাইছোঁ, ঠিকে আছে, শ্বৰ্ট ভাড়া ভাল। এনেকুৱা ভাড়া পাই থাকিব লাগে। দিনটোত কমেও 20টা পালে মোৰ নালাগে, লং ভাড়া যাবই নালাগে এনেকুৱা। আৰু গৰম চাওক, ৰাতিপুৱা ভাবিছিলোঁ বৰষুণ দিছিল, ভাবিছিলোঁ চলাই ভাল লাগিব, আকৌ ৰ'দডালেই দিলে, কি কৰিব। আৰু এটা বুকিং একচেপ্ট কৰিছোঁ, এইটো 4 নম্বৰ বুকিং হ'ব। এইটো 500 মিটাৰমান দূৰত আছে, তাকে যাওঁ পিক আপ কৰোঁগৈ। গণেশগুৰি দেখাইছে, গণেশগুৰি কোন জেগাটো গম নাপাওঁ। মই পিক আপ কৰি ড্ৰপ কৰোঁতে আপোনাক মই কৈ দিম আৰু দেখাইও দিম ক'ত নামিছে। চাই থাকক। এজন আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো তেওঁ আহিছিল DC অফিচ, এইটো DC অফিচ হয়, ইয়াতে ড্ৰপ কৰালোঁ। দাদাজনক আহি ড্ৰপ কৰালোঁ। এইটো ভাড়াত মানে 80 টকা পালোঁ। তেওঁ আহিছিল ছাৰ্ভে পৰা, আহি পেলাই হিঙৰাবাৰী DC অফিচত নামিছে। আৰু তাৰ পৰা আহি এতিয়া অলপ আগত ৰখি আছোঁ, কাৰণ বুকিংটো বহুত টাইমৰ মূৰে আহিছে। মানে কালিৰ নিচিনা হৈছে আৰু
তেওঁ আহিছে, দুইটা আহি আছে বুকিং, সেইটো কাৰণে অলপ আঁতৰত আছোঁ যাতে ভাড়াটো পাওঁ। এটা বুকিং আহিছে, এইটো আছে ডাউন টাউনত, তাৰ পৰা যাব আপোনাৰ খানাপাৰা। মই তাকে আহি আছোঁ, পিক আপ কৰিম। বেছি দূৰ নহয়, এইটো 400 মিটাৰ। আগত পিক আপ কৰি লওঁ, তাৰপিছত খানাপাৰা ড্ৰপ কৰা হয়। কিমান পাইছোঁ মই দেখাই দিম। কাষ্টমাৰটোক আনি ড্ৰপ কৰালোঁ ইয়াতে। এইটো IIVM হয়, ৰাস্তাটো জয়ানগৰ। আহিছিলোঁ ডাউন টাউন হস্পিটেলৰ ওচৰৰ পৰা, আহিছে জয়ানগৰ IIVM-ত। এইটোত 80 টকা পালোঁ। মানে এই চাইডটো আহিলে ভাল, অলপ ঠাণ্ডা জেগা, অলপ বহি থাকিব পাৰিম, অলপ এতিয়া ৰেষ্ট কৰিম। কাৰণ অমিত শ্বাহ আহিছে, অমিত শ্বাহ অহাৰ কাৰণে পূৰা জাম লাগি আছে। ভাড়া আহিছে, একচেপ্ট কৰিব নোৱাৰি এতিয়া, যি জাম লাগি আছে কেঞ্চেল কৰি দিব গ'লেই। চাওঁ আৰু আধা ঘণ্টামান ৰেষ্ট কৰি তাৰপিছত আৰু অনলাইন আহিম, এতিয়া অফলাইন যাওঁ। 5 hours later. গাইজ, এটা বুকিং আহিছে, খানাপাৰা আছে। মই 2 কিলোমিটাৰ আঁতৰত আছোঁ, ইমান দূৰত বুকিং দিছে। মই গৈ আছোঁ পিক আপ কৰিবলৈ, যদি কেঞ্চেল নকৰে। আগত পিক আপ কৰি লওঁ, ক'ত যাব গম নাপালোঁ। আপোনালোকক দেখাই দিম ক'ত গৈছে আৰু কিমান পালোঁ সেইটো দেখাই দিম। আগত মই গৈ পিক আপ কৰোঁ, নহ'লে জানেই কেঞ্চেল কৰি দিব আৰু মানুহবিলাক গৰমত ৰখি নাথাকে, সেইটো কাৰণে জল্দি আহিছিলোঁ। এইটো আহিছিল আপোনাৰ খানাপাৰাৰ পৰা আপোনাৰ বেলতলা তিনিআলি লৈ আহিছিলোঁ। এইটো বহুত ভাড়া বেছি পাই গ'লোঁ, 103 টকা দেখাইছে, 110 টকা দিছে। য'ত নেকি 80 টকা ভাড়াত 103 টকা দেখাইছে, কি কাৰণে বুজি পোৱা নাই। মোৰ কাৰণে ভালেই, কিবা চাগে কেঞ্চেল কৰিছিল, সেইটো কাৰণে চাগৈ এক্সট্ৰা ফাইন লাগি গ'ল। 3 কিলোমিটাৰ নহয়, 2.7 কিলোমিটাৰ, 110 টকা পালোঁ। এতিয়া বেলতলা তিনিআলিতে ৰখিব লাগিব, কাৰণ গাড়ী বহুত ৰৈ আছে। বহি আছিলোঁ, এটা বুকিং আহিছে জেগাতে, একচেপ্ট কৰিলোঁ। এতিয়া ড্ৰপ পাওঁগৈ, ড্ৰপ কৰি দেখাই আছোঁ কিমান আৰু ক'ত গৈছে। এই বাইদেউকেইজনীক লৈ আহিছিলোঁ, ইয়াতে নমালোহি। এইটো আপোনাৰ GS ৰোড। এইটো বুকিং লৈ আহিছিলোঁ বেলতলা তিনিআলি ষ্টাইলিছ বজাৰৰ ওচৰত মই বহি আছিলোঁ, তাতে মানে বুকিংটো লাগিছিল। আপোনাৰ তাৰ পৰা জু তিনিআলি আহিছে, মানে 6.5 কিলোমিটাৰ হ'ব। 109 দেখাইছিল, 120 টকা দি গৈছে। আৰু এটা বুকিং লাগিছে, মানে মেছেজ কৰিছোঁ, ৰিপ্লাই দিয়া নাই কাৰণে মই যোৱা নাই। কিজানি কেঞ্চেল কৰি দিব পাৰে, আৰু কনফাৰ্ম নহ'লে নাযাওঁ আজিকালি, কাৰণ আধাৰ পোৱাৰ লগে লগে কেঞ্চেল কৰি দিয়ে। সেইটো কাৰণে অনুগ্ৰহ কৰি কোনো নাযাব প্লিজ, হয় ফোন কৰিব, নহয় মেছেজ কৰি কনফাৰ্ম কৰি যাব লাগে। চাওঁ এতিয়া কি ৰিপ্লাই দিয়ে। গাইজ, মই আছোঁ চিৰিয়াখানাত। চিৰিয়াখানাৰ পৰা 1 কিলোমিটাৰ দূৰত, 1 কিলোমিটাৰ 700 মিটাৰ হ'ব দূৰত, মানে এটা বুকিং লাগিছে। মই বুকিংটো পিক আপ কৰিব গৈ আছোঁ। এইটো যাব খানাপাৰা। খানাপাৰা এই 90 টকামান হ'ব নেকি, তেনেকুৱাই হ'ব চাগে। মই কাষ্টমাৰটো পিক আপ কৰি খানাপাৰা ড্ৰপ কৰি মই দেখাই দি আছোঁ, এইটো ভাড়াত কিমান পাইছোঁ। বাট আহি এই দাদাজনক নমালোহি। এইটো আহিছিলোঁ জোৰ, এইটো জোৰটো নহয়, জোৰটো ব্ৰিজখন যে নুঠোঁতে তাৰ পৰা আনিছোঁ। এইফালে খানাপাৰাত নমালোঁ, 103 টকা হৈছে, 105 টকা দিছে। ইয়াতো গাড়ী একে এভেইলেবল, ইয়াত ৰখিবলৈ মনে নাযায়, কাৰণ ইয়াত বুকিং নাহে, আৰু আহিলে আপুনি একচেপ্ট কৰিব নোৱাৰে, ইমান গাড়ী। সেইটো কাৰণে গৈ আউটছাইডত থাকিলে হ'ল। ইয়াতো ছায়েন্স মিউজিয়ামত যাব লাগে, নহ'লে উদয়নগৰ, সোণাপুৰ কেতিয়াও নাযাব, আহোঁতে খালী খালী আহিব লাগিব। ভাড়া লাগি গ'ল। খানাপাৰা 10-15 মিনিটমান বহিলোঁ, গাড়ী বহুত আছিল। তাৰপিছত চাইড হৈ অহাৰ লগে লগে ভাড়া এটা লাগিছে, হেল্থ চিটি বেক চাইডে আছে উদয়নগৰ, তাতে গৈ আছোঁ মই পিক আপ কৰিবৰ কাৰণে। বেছি দূৰ নহয়, 1 কিলোমিটাৰমান হ'ব পিক আপটো, আৰু আহিবতো খানাপাৰাই, তেনেকুৱা দেখাইছে। মই সেইটো কাৰণে জল্দি আহি আছোঁ, পিক আপটো কৰোঁ, আপোনাক দেখাই দিম কিমান পাইছোঁ। আহিছোঁ পিক আপ লোকেশ্যনত। এইটো পাহাৰীয়া এলেকা আছিল, বৰ্তমান কাটি কুটি ঘৰ চৰ বনাই আছে। আপুনি ওপৰলৈ চাওক, পাহাৰ আছে, যেনেকৈ পাহাৰবিলাক দেখিছেনে, পূৰা কাটি কুটি শেষ কৰি পেলাইছে, আধা আধি নাইকিয়া হৈ গৈছে। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ। সেইটো হ'ল VIP ৰোড। কাষ্টমাৰটো আহিছিল খানাপাৰা, তাৰ পৰা আনি খানাপাৰাত ড্ৰপ কৰাইছিলোঁ, 80 টকা দেখাইছে। তাৰপিছত তেওঁৰ লগৰ ছোৱালীজনী ৰৈ আছিল, তেওঁ মানে আহিব VIP, দুজনী একেলগতে আহিছে। 100 টকা দিছে আৰু এক্সট্ৰাকৈ, মানে টোটেল 180 টকা হ'ল ইয়ালৈকে। সেইটো ড্ৰপ কৰালোঁ। এতিয়া আৰু 3-4টা বুকিং মাৰিব পাৰিলে
হৈ যাব। এতিয়াতো আজিতো কালিতকৈ বহুত ভাল গুণেই হৈছে। মিনিমাম 900 টকা হৈ গৈছে। মই 12টাত আহিছোঁ কৈছোঁৱেই, 1টা বজাৰ পৰা বুকিং আহিছে আৰু আজি ভালেই হৈছে। আৰু চাওঁ কেনেকুৱা হয়। বহুত টাইম বহিলোঁ, মানে আধা ঘণ্টা ওপৰত বহিলোঁ, কোনো ধৰণৰ ভাড়া চাড়া নাই। ভাবিছোঁ এতিয়া ৰুমত যামগৈ, আৰু ৰুমত যোৱাৰ আগত আপোনালোকৰ আৰ্নিংটো কৈ দিওঁ বোলো কিমান আজি ইনকাম হ'ল। মই ৰেপিডত মাৰিছোঁ 804 টকা। মই স্ক্ৰীণত লগাই দিম 804 টকাটো কিমান হৈছে। আৰু অফলাইন ভাড়া দুটা মাৰিছোঁ। এটা এয়াৰপৰ্ট গৈছিলোঁ, এয়াৰপৰ্টটো ভিডিঅ' কৰিব নোৱাৰিলোঁ। 500 টকাত গৈছিলোঁ বেলতলা তিনিআলিৰ পৰা। আৰু এটা 100 টকীয়া ভাড়া মাৰিছিলোঁ, মানে টোটেল 600 টকা। আৰু আজি ইমানেই, মানে টোটেল 6 8 1400 টকা এটা হ'ল। আৰু যোনে ইমানলৈকে ভিডিঅ'টো চাই আছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা মটিভেশ্যন ভিডিঅ' চাবৰ কাৰণে থেংক ইউ, ধন্যবাদ।